ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ BA 6 ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছৰ সম্পৰ্কে আৰু চিলেবাছৰ ভিডিঅ'খিনি বহুত বেছি ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা। এইবাৰ তোমালোকৰ 4খন পেপাৰ আছে। 4 পেপাৰ কেইখনৰ নাম কৈছোঁ। প্ৰথমখন তোমালোকৰ ডেভেলপমেণ্ট ইকনমিক্স এণ্ড গ্ৰ'থৰ পেপাৰ আছে। ছেকেণ্ডখন হৈছে ইণ্টাৰনেশ্যনেল ইকনমিক্স, এইখন অৱশ্যে স্ক'ৰিং পেপাৰ হয় অলপ। নেক্সট হৈছে আমাৰ হিষ্ট্ৰী অফ ইকনমিক থট, আৰু এই যোনখন পেপাৰ হয় এই পেপাৰখন কমপ্লিট থিয়ৰী বেছড হয়। ডেট মিনছ যিমানখিনি ইকনমিষ্টে আমাক থিয়ৰীবিলাক আগবঢ়াই থৈ গ'ল, আমি প্ৰায় এইবিলাক থিয়ৰীয়ে এই পেপাৰখনত আলোচনা কৰিব লাগিব। আৰু শেষত হৈছে পাব্লিক ফাইনেন্স। 6 ছেমিষ্টাৰৰ এই পেপাৰকেইখনত যিহেতু মেথছৰ পেপাৰ নাই, ঠিক তেনেধৰণে অন্য ছেমিষ্টাৰৰ তুলনাত স্ক'ৰিংটো যথেষ্ট কম হয়। গতিকে প্ৰথমৰ পৰাই তোমালোকে ভালদৰে নোটছ লিখিবা, নোটছ লিখি প্ৰিপেৰেশ্যন ভালদৰে কৰিব লাগিব, আৰু তেতিয়াহে তোমালোকৰ পইণ্টছবিলাক আগতে যেনেধৰণে পাইছিলা তাত এটা বেলেঞ্চ মেইনটেইন ৰাখিব। ঠিক আছে। আৰু যদি তোমালোকে আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছে, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। 5th ছেমিষ্টাৰ যেনেধৰণেই তোমালোকক পঢ়োৱা হৈছিলে সেই গোটেইখিনি বিষয়বস্তু আহিছে। মই আশা কৰোঁ যিমানখিনি ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছিলে প্ৰত্যেকৰে এক্সাম খুব ধুনীয়া হৈছে। আজিৰ ফাৰ্ষ্ট যোনখন পেপাৰ হয় সেই পেপাৰখন আমি আলোচনা কৰিম। এইখন ডেভেলপমেণ্ট ইকনমিক্স এণ্ড গ্ৰ'থৰ পেপাৰ। ইকনমিক্সত এনেকুৱা কিছুমান পেপাৰ থাকে যিখিনি বহুত বেছি স্ক'ৰিং হয়, মাইক্ৰ' হওক বা তোমাৰ ষ্টেটিষ্টিক্সৰ মেথছৰ পেপাৰ, এইবিলাক যথেষ্ট স্ক'ৰিং পেপাৰ। কিন্তু কিছুমান পেপাৰ আছে স্ক'ৰিং নহয়, দেখাত বহুত ইজি নিচিনা লাগে, স্ক'ৰিং নহয়। ঠিক তেনেধৰণে ডেভেলপমেণ্ট ইকনমিক্সৰ এই পেপাৰখনো ঠিক তেনেধৰণেই হয়। ফাৰ্ষ্ট আছে ডেম'গ্ৰাফি এণ্ড ডেভেলপমেণ্ট, ডেম'গ্ৰাফিক কনচেপ্ট, বাৰ্থ এণ্ড ডেথ ৰেট, এজ ষ্ট্ৰাকচাৰ, ফাৰ্টিলিটি এণ্ড মৰ্টিলিটি, demographic transaction during the process of development, gender bias in preference and outcome, and evidence on unequal treatment within the household, connection between income, mortality, fertility, choice and human capital accumulation and migration. So এই ইউনিটটোত আমি কিছুমান ডাটাও মেনশ্যন কৰিব লাগিব, আৰু প্লাছ থিয়ৰী, যিহেতু থিয়ৰী নহয় একচুৱেলি ফৰ্মুলা বুলি ক'ব পাৰোঁ আমি। গতিকে 1 মাৰ্কৰ কুৱেশ্যনখিনিৰ কাৰণে বা 4 মাৰ্কৰ কুৱেশ্যনখিনিৰ কাৰণে, গতিকে ফাৰ্টিলিটিৰ এই কনচেপ্টবিলাকত প্ৰত্যেকৰে থিয়ৰী সূত্ৰ আছে। ঠিক আছে, সেই ফৰ্মুলাকেইটা তোমালোকে মনত ৰাখিব লাগিব। থিয়ৰী বুলি ক'লে ভুল হ'ব, সূত্ৰ আছে। আৰু ডেম'গ্ৰাফিক যোনটো ট্ৰানজেকশ্যনৰ প্ৰচেছ হয় এই প্ৰচেছটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু আমি ডাটাও মেনশ্যন কৰিব লাগিব এই কনচেপ্টবিলাকত। নেক্সট হৈছে লেণ্ড লেবাৰ এণ্ড ক্ৰেডিট মাৰ্কেট, দ্য ডিষ্ট্ৰিবিউশ্যন অফ লেণ্ড অ'নাৰশ্বিপ, লেণ্ড ৰিফৰ্ম এণ্ড ইটছ ইফেক্ট অন প্ৰডাক্টিভিটি, constructual relationship between the tenant and landlords, the land acquisition, nutrition and labor productivity, informal problems and credit contracts, microfinance, interlink between the rural and factor market. এইখিনিত আমি কিছুমান ৰিলেশ্যন পাম, ৰিলেশ্যনখিনি চাব লাগিব। প্ৰত্যেকটো লেণ্ড ৰিফৰ্ম যেতিয়া হৈছিলে সেই লেণ্ড ৰিফৰ্মৰ কিছুমান এডভান্টেজ আছিলে, ডিছএডভান্টেজ আছিলে। তাৰ ইফেক্ট বুলি যদি কওঁ, ইফেক্টটো সাধাৰণতে 2 ধৰণেই হয়, এটা হৈছে পজিটিভ ইফেক্ট আৰু নিগেটিভ ইফেক্ট। গতিকে ইফেক্ট বুলি ক'লে আমি এটা বুজিলে ভুল হ'ব যে তাৰ সদায় আমি তাক ঋণাত্মক দৃষ্টিভংগীৰ পৰাই চাম, তাক কিছুমান পজিটিভ আউটকামো আছে। গতিকে এনেধৰণে তোমালোকৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যন। 6 ছেমিষ্টাৰ যিমানকেইখন পেপাৰ আছে সেই পেপাৰকেইখনৰ কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনেকুৱা নহয় যে তুমি কনচেপ্টটো ভালদৰে বুজি পাইছা কিন্তু গোটেই বস্তুখিনি তুমি এজ এ পেৰাগ্ৰাফ হিচাপে লিখি গৈছা, তেনেধৰণে মাৰ্কছ নোপোৱা। যিমান তুমি কুৱেশ্যনখিনি ধুনীয়াকৈ প্ৰেজেণ্ট কৰিব পাৰিবা সিমানেই তোমালোকৰ স্ক'ৰিংটো বাঢ়িব, মাৰ্কছটো। কাৰণ এই পেপাৰকেইখন অন্য পেপাৰখিনিৰ তুলনাত স্ক'ৰটো কম হয়। ঠিক আছে, একেবাৰে এইটো নোকোৱা নাই যে বহুত কম পাবা, সেইটো নহয়। ধুনীয়াকৈ লিখিব লাগিব, তেতিয়া অবভিয়াছলি মাৰ্কছ পাবা। কিন্তু এইটো নহয় যে দেখাত পঢ়িবলৈ আমি খুব সহজ পাইছোঁ, গতিকে আমি জাষ্ট পঢ়িলোঁ, বুজি পালোঁ, ঘৰত এদিনো আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰা নাই, ডাইৰেক্ট গৈ পেলাই পৰীক্ষাত লিখিমগৈ, তেনেধৰণে যদি ভাবা তেতিয়াহ'লে পেপাৰখনত ভাল মাৰ্কছ এটা পাবলৈ বহুত প্ৰব্লেম হ'ব কিন্তু। ঠিক আছে, নেক্সট হৈছে এনভাইৰনমেণ্টেল এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট, দ্য ডেফিনেশ্যন অফ ছাষ্টেইনেবিলিটি এণ্ড ৰিনিউৱেবল ৰিচোৰ্চ, এ ব্ৰিফ হিষ্ট্ৰী অফ এনভাইৰনমেণ্টেল চেঞ্জ, কমন পুল ৰিচোৰ্চেছ, এনভাইৰনমেণ্টেল এক্সটাৰ্নেলিটিজ এণ্ড ষ্টেট regulation of environment, economic activity and climate change.
এইটো এনভাইৰনমেণ্টৰ ওপৰত আছে যিহেতু আমি জানো যে ডেভেলপমেণ্ট ইকনমিক্স বুলি যদি কওঁ এতিয়া বৰ্তমান সময়ত ডেভেলপমেণ্ট ইকনমিক্সত ছাষ্টেইনেবল ডেভেলপমেণ্ট এটা মেজৰ ৰোল প্লে কৰে গতিকে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ 17টা গ'ল আছে 2015 পৰা 2030লৈকে টাৰ্গেট আছে হয়নে আৰু তাৰ 17 গ'ল আছে এই 17 গ'লছখিনি আমি জানিব লাগে আৰু এইখিনি ভৱিষ্যতৰ কাৰণে ইম্পৰ্টেণ্ট এইটো নহয় যে তোমাৰ এই ছেমিষ্টাৰটোৰ কাৰণে সেই ছাষ্টেইনেবল ডেভেলপমেণ্টটো ইম্পৰ্টেণ্ট হয় সেইটো নহয় ভৱিষ্যতৰ কাৰণেও ছাষ্টেইনেবল ডেভেলপমেণ্টটো ইম্পৰ্টেণ্ট হয় নেক্সটটো হৈছে কমিউনিটিজ এণ্ড ইকনমিক ডেভেলপমেণ্ট দ্য ইকনমিক ফাংচন of community, collective intervention in rural economy, management of common property resource, impact of community failure, overcoming the community failure and experience from the Asian economics. গতিকে এই কনচেপ্টবিলাকক আমি এই যিটো এক্সপিৰিয়েঞ্চ ফ্ৰম এছিয়ান ইকনমিক্স এইখিনি অকণমান ক'ৰবাত নহয় ক'ৰবাত আমি কম্পেৰেটিভলি ষ্টাডি কৰিব লাগিব কম্পেয়াৰ কৰি লিখিব লাগিব গতিকে এই ইউনিটটো যদিও সৰু কিন্তু এই ইউনিটটো তোমালোকে কুৱেশ্যন আনচাৰ বনাবই লাগিব ঠিক আছে কুৱেশ্যন আনচাৰ কেনে বনাব লাগিব কাৰণ কেনেধৰণৰ কুৱেশ্যন আহিব সেই কুৱেশ্যনবিলাকত কেনেধৰণে তুমি বস্তুখিনি প্ৰেজেণ্ট কৰিবা তাৰ কাৰণে এটা প্ৰপাৰ এটা মাইণ্ড মেপ এটা লাগে ন আমি মনত ভাবি ল'ব লাগিব যে এইখিনি বস্তু আমি সোমোৱাম বা এইখিনি বস্তু যদি আমি এড কৰোঁ তেতিয়াহ'লে কুৱেশ্যনটো ভাল হ'ব গতিকে এনেধৰণে ইউনিটটো তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব নেক্সট হৈছে ট্ৰেড গ্ল'বেলাইজেশ্যন এণ্ড ডেভেলপমেণ্ট ট্ৰেড এণ্ড গ্ৰ'থ গ্ৰেইনছ ফ্ৰম ট্ৰেড static and dynamic trade as a vent of surplus, import substitution versus export promotion, trade liberalization and growth, advantage and disadvantage of free trade for development, tariff versus subsidies, Pressing thesis and trade production pattern and world inequalities, the role of foreign capital and foreign aid in economic development, trade policy for development. গতিকে ইয়াত ডিফাৰেঞ্চটো যিমান মেটাৰ কৰে কিন্তু ডিফাৰেঞ্চৰ লগতে আমি যেতিয়া কুৱেশ্যনবিলাক লিখিম টু দ্য পইণ্টত কুৱেশ্যন আহিব পেৰেগ্ৰাফকৈ নিলিখি আমি পইণ্ট ৱাইজ কুৱেশ্যনখিনি আনচাৰ বনাবলৈ চেষ্টা কৰিবা আৰু থিয়ৰিটো ইম্পৰ্টেণ্ট হয়েই আৰু লগতে এই ৰোলবিলাক ফৰেইন কেপিটেলৰ ৰোলখিনি বা ফৰেইন এইডৰ ইকনমিক ডেভেলপমেণ্টৰ কেনেধৰণে ৰোল আছে সেই ৰোলবিলাক আমি চাব লাগিব তাৰ পজিটিভ ইম্পেক্ট কি আছে তাৰ নিগেটিভ ইম্পেক্ট কি আছে কাৰণ প্ৰত্যেকটো কনচেপ্টৰ ৰোলবিলাক যদি কওঁ তেতিয়াহ'লে তাৰ পজিটিভ ইম্পেক্টটো থাকে তাৰ নিগেটিভ ইম্পেক্টটো থাকে প্লাছ শেষত আমি এটা কনক্লুজন কৰিব লাগিব যদিও নিগেটিভ ইফেক্টখিনি থাকে তাক আমি কেনেধৰণে আমাৰ ইকনমিখনৰ ডেভেলপমেণ্টৰ কাৰণে এইখিনি হেল্প হৈছে গতিকে এটা পজিটিভ লাইনত সেইখিনি কনক্লুড কৰিব লাগে ঠিক আছে নেক্সট পেপাৰখন হৈছে ইণ্টাৰনেশ্যনেল ইকনমিক্স যিহেতু এখন থিয়ৰী বেছ পেপাৰ হয় স্ক'ৰিং পেপাৰ বহুত বেছি স্ক'ৰিং পেপাৰ ভালদৰে লিখিবা মানে কুৱেশ্যন আনচাৰ যদি তোমালোকে বনোৱা এইখন কিন্তু বহুত স্ক'ৰিং পেপাৰ হয় ইণ্টাৰনেশ্যনেল ইকনমিক্স ঠিক আছে আৰু ইণ্টাৰনেশ্যনেল ইকনমিক্স এনেকুৱা এখন পেপাৰ হয় যোনখন তুমি মুখস্থ কৰি কেতিয়াও কনচেপ্ট ক্লিয়াৰ কৰিব নোৱাৰা ইণ্টাৰনেশ্যনেল ইকনমিক্স ভালদৰে বুজিলে সহজ হয় আৰু যদি তুমি মুখস্থ কৰা তেতিয়া ক'ৰবাত নহয় ক'ৰবাত লাগি ধৰিবা ঠিক আছে গতিকে চেষ্টা কৰিবা যে যিকেইটা তুমি ক্লাছ কৰা কলেজতেই হওক বা আমাৰ কোৰ্চত যদি জইন হোৱা গতিকে ভিডিঅ'খিনি শুনাটো বহুত বেছি ইম্পৰ্টেণ্ট বা ক্লাছৰ লেকচাৰখিনি শুনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইণ্টাৰনেশ্যনেল ইকনমিক্সখনৰ কাৰণে International Economics and Trade Theories, the subject matter of international economics, mercantilist. এতিয়া আমি যে কওঁ the father of economics বুলি যদি কওঁ আডাম স্মিথক কওঁ কিন্তু আডাম স্মিথৰ আগতেও ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ কোনে মানে তাৰ ৰোল আছিলে সেই মাৰ্চেণ্টেলিষ্টসকল আছিলে তেওঁ আডাম স্মিথৰ আগতে সেই আমাৰ ইকনমিক যিটো ইণ্টাৰনেশ্যনেল ইকনমিক্সত যথেষ্ট ৰোল আছিলে ঠিক আছে আৰু নেক্সট আছে আডাম স্মিথ Third theory, absolute advantage theory, Ricardo theory of comparative advantage, reciprocal demand offer curve in terms of trade and opportunity cost theory. ঠিক আছে এইখিনি theory based প্লাছ ডায়েগ্ৰাম আছে গতিকে ইম্পৰ্টেণ্ট হয় প্ৰত্যেকটো থিয়ৰী ইম্পৰ্টেণ্ট হয় আৰু বেছটো আমি আডাম স্মিথৰ পৰা কৰিব লাগিব আডাম স্মিথৰ থিয়ৰীটো বুজি পালে তুমি ৰিকাৰ্ডৰ থিয়ৰীটো বুজি পাবা গতিকে আডাম স্মিথ নপঢ়াকৈ ৰিকাৰ্ডো পঢ়িব নোৱাৰা মানে ঠিক আছে গতিকে আমি এই ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ কনচেপ্টবিলাক যদি পঢ়িবলৈ হয় তেতিয়াহ'লে এই ফাৰ্ষ্ট ইউনিটটো স্পেচিয়েলি তুমি ইটোৰ লগত সিটো মিলাই পেলাই পঢ়িব লাগিব তাৰমানে ইউনিট 1 2 কমপ্লিট কৰা আৰু নেক্সট কথাটো হৈছে ইউনিট 1 2 কমপ্লিট কৰাৰ পিছত তুমি ইউনিট 2 টো ষ্টাৰ্ট কৰিব পাৰিবা তুমি আডাম স্মিথৰ থিয়ৰী বা তোমাৰ ৰিকাৰ্ডৰ থিয়ৰী এই থিয়ৰীখিনি নপঢ়াকৈ তুমি হেক্সাৰলিন থিয়ৰী বুজি নাপাবা কাৰণ সেই হেক্সাৰলিন থিয়ৰী ইম্প্ৰভাইজ কৰা হৈছে বহুতখিনি ক্ষেত্ৰত
গতিকে ইম্পৰ্টেণ্ট হয় হেক্সাৰলিন থিয়ৰী আৰু ডায়েগ্ৰামটো ইম্পৰ্টেণ্ট হয় ভালদৰে ড্ৰ কৰি চাবা পৰীক্ষাৰ আগত 2-3বাৰ কাৰণ যিহেতু টাইমটো বহুত কম হয় কম সময়ত আমি গোটেইখিনি বস্তু লিখিব লাগে গতিকে ডায়েগ্ৰামটো যাতে পৰীক্ষাত খুব কম সময় থাকিব পাৰে সেই অনুপাতে ঘৰত প্ৰেক্টিচ লাগিব Hexaurlin theory, the factor price equalization theorem, and its source of dispersion are effect of trade on income distribution, Stepler-Samuelson theorem, specific factor model, and Leontief paradox. Leontief paradox to important হয় বহুত বেছি ডাঙৰ নহয় আসলে হেক্সাৰলিনৰ অপোজিট হিচাপে সেই Leontief paradox আনিছিলে কনসেপ্ট বুজালে বুজি পাবা হেক্সাৰলিন প্ৰথমতে পঢ়িব লাগিব হেক্সাৰলিনৰ পিছতহে তোমালোকে Leontief paradox টো বুজি পাবা বা এই গোটেই থিওৰিখিনি পঢ়াৰ শেষত Leontief paradox টো পঢ়িলে ইজি হৈ যাব Next হৈছে trade policy free trade argument for and against free trade, political economy of protectionism, instrument of trade policy, tariff partial equilibrium, effect of tariff, non-tariff barriers, quota subsidies, and voluntary effect restraints, and WTO objective and measure agreement. World Trade Organization. বহুত ইম্পৰ্টেণ্ট হয় এগ্ৰিমেণ্টখিনি ঠিক আছে এইখিনি নোটছ বনাব লাগিব তোমালোকে ভালদৰে নোটছ বনাই পেলাই লিখিবা অবজেক্টিভখিনি কাৰণ WTOৰ এই এগ্ৰিমেণ্টৰ টপিকটো বহুত দীঘল হয় ঠিক আছে গতিকে কম সময়ত আমি গোটেই বস্তুখিনি আমাৰ এড হোৱাকৈ প্ৰপাৰ নোট বনাই পেলাই লিখিব লাগিব ইম্পৰ্টেণ্ট হয় থিয়ৰিটো লগতে এইটো ইউনিটৰ কিছুমান ডিফাৰেঞ্চ আহে পৰীক্ষাত আমি ডিফাৰেঞ্চ দেখিবলৈ পাওঁ গতিকে ডিফাৰেঞ্চৰ কুৱেশ্যনো এই ইউনিটটোৰ পৰা আমি চাব লাগিব নেক্সট হৈছে বেলেঞ্চ অফ পে'মেণ্ট এণ্ড এক্সচেঞ্জ ৰেট বেলেঞ্চ অফ পে'মেণ্টৰ কনচেপ্টটো এনেকুৱা হয় যদি তুমি বুজি পোৱা গোটেই পেপাৰখনৰ ভিতৰত বেলেঞ্চ অফ পে'মেণ্টটো এটা ইণ্টাৰেষ্টিং হয় যদি বুজি নোপোৱা মুখস্থ কৰিবলৈ ডাইৰেক্ট যোৱা তেতিয়া তোমালোকৰ সময় লাগিব কনচেপ্টটো বুজি পাবলৈ বা কুৱেশ্যন পৰীক্ষাত যদি যেনেধৰণে কুৱেশ্যনেই নাহক লাগিলে ইণ্টাৰনেশ্যনেল ইকনমিক্স এনেকুৱা এখন পেপাৰ হয় পৰীক্ষাত যেনে কুৱেশ্যনেই নাহক কনচেপ্ট ক্লিয়াৰ থাকিলে তুমি কৰি থৈ আহিব পাৰিবা গতিকে সেইবাবে কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিবা বেলেঞ্চ অফ পে'মেণ্ট এণ্ড বেলেঞ্চ অফ ট্ৰেডৰ আছে তাৰ ডিফাৰেঞ্চটো ইম্পৰ্টেণ্ট হয় বেলেঞ্চ অফ পে'মেণ্ট একাউণ্টিং এণ্ড প্ৰিন্সিপাল দ্য কনচেপ্ট অফ এক্সচেঞ্জ ৰেট স্পট এণ্ড ফৰৱাৰ্ড এক্সচেঞ্জ ৰেট ডিটাৰমিনেণ্টছ অফ ইকুইলিব্ৰিয়াম এক্সচেঞ্জ ৰেট ফিক্সড এণ্ড ফ্লেক্সিবল এক্সচেঞ্জ ৰেট চিষ্টেম কেছেছ ফৰ এণ্ড এগেইনষ্ট fixed and flexible exchange rate system, purchasing power priority theory, relative and absolute version, relationship between the exchange rate and balance of payment. এই ৰেটটোত আমি কিছুমান ডিফাৰেঞ্চ পাম ডিফাৰেঞ্চ ইম্পৰ্টেণ্ট হ'ব থিয়ৰী purchasing power theory, most important theory of international trade, লগতে balance of paymentৰ থিয়ৰিটো আমি এই ইউনিটটোত আলোচনা কৰিম নেক্সট হৈছে International Monetary System, the gold standard, interwar years 1980 পৰা 1939 ঠিক আছে এই পিৰিয়ডটোত কোনোবা কমেণ্ট কৰি জনাবা 1918 কি হৈছিলে ৱৰ্ল্ডত সেইটো জনাবা কমেণ্ট কৰি জনাবা তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিম ঠিক আছে দুইটা চনেই আছিলে 1980 আৰু 18 আৰু 1939ত ৱৰ্ল্ডত দুটা ইভেণ্ট হৈছিলে সেই ইভেণ্ট দুটা কি হয় তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ কমেণ্টৰ মই ৰিপ্লাই দিম ব্ৰিটেইন উড ছিষ্টেম এণ্ড মেনেজ প্লটিং ৰিজিম ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF অবজেক্টিভ ফাংচন এচিভমেণ্ট এণ্ড ফেইলাৰ ইম্পৰ্টেণ্ট হয় IMFৰ কনচেপ্টটো ঠিক আছে ইণ্টাৰনেশ্যনেল ইকনমিক্স আকৌ কৈছোঁ স্কৰিং পেপাৰ হয় বাকী এইখনতকৈ গতিকে সেই অনুপাতে তোমালোকে পঢ়িবা নেক্সট হৈছে হিষ্ট্ৰী অফ ইকনমিক্স থট বহুত ষ্টুডেণ্টৰ কাৰণে এই পেপাৰখন বহুতেই বৰিং বুলি ভাবে যে ইণ্টাৰনেশ্যনেল হিষ্ট্ৰী পেপাৰখন হিষ্ট্ৰী মিনছ আমি ইণ্টাৰনেশ্যনেল মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী পেপাৰখন চবেই বৰিং বুলি ভাবে কাৰণ সেইটো আজি তুমি পঢ়ি আছা তুমিও গম পাইছা বা হয়তো তোমাৰ লগৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সকলোৱে হয়তো সেইটো অনুভৱ কৰিব পাৰে কাৰণ এই পেপাৰখনত বহুত বেছি থিয়ৰী আছে কাৰণ আমি ইমান বেছি থিয়ৰী ইয়াত মনত ৰাখিব লাগিব গতিকে কোনটো থিয়ৰী আহে সেইটোতো আমি নাজানো গতিকে আমি প্ৰত্যেকটো থিয়ৰী পঢ়িব লাগিব আৰু এজ এ ইকনমিক্স ষ্টুডেণ্ট হিচাপে হিষ্ট্ৰী অফ ইকনমিক থটৰ যোনখন পেপাৰ হয় বহুত বেছি ইম্পৰ্টেণ্ট আমি কোনো কাৰণতে এই পেপাৰখন এৰাই চলিব নোৱাৰোঁ আমাৰ ইকনমিক্সৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোৰ পৰা এই পেপাৰখন কোনো কাৰণত এৰাই চলিব নোৱাৰোঁ গতিকে এই পেপাৰখন তোমালোকে ভালদৰে পঢ়া কাৰণ এই পেপাৰখন পঢ়িলে তোমালোকৰ বহুত বস্তু ক্লিয়াৰ হ'ব বহুত আইডিয়া পাবা বহুত থিয়ৰী তোমালোকে আগতে পাইছা বা আকৌ নতুনকৈ পাইছা সেই থিয়ৰীবিলাক তোমালোকে আকৌ ৰিভিজন হ'ব প্লাছ এই থিয়ৰীবোৰ তোমালোকৰ ভৱিষ্যতেও লাগিব ঠিক আছে
Pre-classical and classical economic thought, basic tenets of mercantilism and Socrates' this contribution of Adam Smith, the father of economic. David Ricardo, T.R. Malthus, J.B. says law of market to মানে J.B. says, J. Smith. দুটা আছে জে.বি. চে জে স্মিল এই লাইনটো ইয়াত কাট কৰি দিয়া হৈছে নেক্সটটো হৈছে ৰিষ্টেটমেণ্ট অফ ক্লাছিচিজম অ'কে যথেষ্ট ইম্পৰ্টেণ্ট হয় ইউনিট 1টো আৰু ইয়াত তোমালোকে পঢ়িলে গম পাবা যে আমি বহুত নতুন কথা শিকিম স্পেচিয়েলি আমি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীক আমি জাতিৰ পিতা বুলি ভাবোঁ কিন্তু তেওঁ যে অৰ্থনীতিৰ এটা সূত্ৰ দি মানে এটা থিয়ৰী দি থৈ গৈছে সেইটোতো আমি ভালদৰে আগতে নাজানো গতিকে এই পেপাৰখনত আমি পঢ়িবলৈ পাম যে মহাত্মা গান্ধীৰো এটা থিয়ৰী আছিলে ঠিক আছে গতিকে সেইকাৰণে এই পেপাৰখন কোনো কাৰণতে তোমালোকে স্কিপ কৰি নচলিবা যদিও বহুত বেছি থিয়ৰী আছে প্ৰত্যেকটো থিয়ৰী পঢ়িবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ ভাল হ'ব নেক্সট হৈছে ৰিয়েকশ্যন এগেইনষ্ট দ্য ক্লাছিছিজম পজিটিভ and critical ideas of historical school, the state socialism ideas of J.K. Roberts and F. Lassalle, and scientific classism. Scientific socialism scientific socialism and maintenance of Marxian thought. আমি মাৰ্কছৰ thought আলোচনা কৰিব লাগিব নেক্সট হৈছে reconstruction of economic science, subjectivism and marginalism factor giving rise to the subjectivism and mercantilism. Economic idea of Wallace and Karl Megnar, neoclassical contribution of Alfred Marshall and Wicksell. Next, Keynesian thought and post-Keynesian development. Keynesian, the pressure of classical economics, salient feature of general theory of employment, interest in money, concept of the multiplier, the theory of employment, Keynesian influence of public policy, the Keynesian economic and underdeveloped countries, the post-Keynesian development in thoughts and contribution of the Friedman, Tobin and Samuelson. এইখিনি আমি Keynesian theory পাম post-Keynesian concept কিছুমান আছে ইণ্ডিয়ান ইকনমিক থট আছে ইণ্ডিয়ান ইকনমিৰ মানে এইখিনি ইউনিট নাম্বাৰ 5ত আমাৰ ইণ্ডিয়ান ইকনমিৰ কি কি কন্ট্ৰিবিউশন আছিলে হেতু আছে ডেভেলপমেন্ট অফ ইণ্ডিয়ান ইকনমিক থট ইকনমিক আইডিয়াস অফ কৌটিল্য দাদাভাই নৌৰোজী মহাত্মা গান্ধী এণ্ড D.R. গেডগিল গতিকে এইখিনি ইউনিট নাম্বাৰ 5টো আমি এজ এ ইণ্ডিয়ান হিচাপে এজন ভাৰতীয় নাগৰিক হিচাপে আৰু লগতে এজন ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে ইউনিট 5টো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট বহুত ধুনীয়া ধুনীয়া তেওঁলোকৰ থিয়ৰিকেইটা এতিয়া তেওঁলোকৰ থিয়ৰিখিনি আমি পঢ়িব লাগিব মই আশা কৰোঁ এই পেপাৰখন তোমালোকে কাৰণে ইণ্টাৰেষ্টিং বনোৱা ভাল হ'ব আৰু ইম্পৰ্টেণ্ট হয় কাৰণ এজ এ মেজৰ ষ্টুডেণ্ট হিচাপে হিষ্ট্ৰী অফ ইকনমিক থটখন আমি সকলোৱে পঢ়িব লাগে আৰু ইম্পৰ্টেণ্ট হয় আৰু তাৰ সমান্তৰালকৈ কিন্তু কম স্ক'ৰিং হয় কম স্ক'ৰিং হোৱাৰ মেইন কাৰণটো হৈছে যে বাকী পেপাৰখিনিৰ তুলনাত ষ্টুডেণ্টে এই পেপাৰখন বহুত কমকৈ পঢ়ে গতিকে সেইখিনি নকৰিবা আৰু নেক্সটখন হৈছে পাব্লিক ফাইনেন্সৰ পেপাৰ নেচাৰ এণ্ড স্ক'প অফ পাব্লিক ফাইনেন্স অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ পাব্লিক ফাইনেন্স মিনিং এণ্ড ছাবজেক্ট মেটাৰ পাব্লিক finance versus private finance, the role of public finance need for public sector in market economy, the public good characteristics, types of public good, public versus private good, free rider problems. এই ইউনিটত আমি পাব্লিক ফাইনেন্সৰ মিনিং স্কোপ সেইখিনি চোৱাৰ লগতে কিছুমান ডিফাৰেঞ্চ ইম্পৰ্টেণ্ট হয় অসমীয়া ইংৰাজী দুইটা মাধ্যমতে থাকিব 4খন পেপাৰেই থাকিব ঠিক আছে 4খন পেপাৰে অসমীয়া ইংৰাজী দুইখন মাধ্যমতে আমাৰ কোৰ্চত থাকিব বাৰু নেক্সট হৈছে পাব্লিক ৰেভিনিউ টেক্স এণ্ড নন টেক্স ৰেভিনিউ দ্য চ'ৰ্চেছ অফ টেক্স এণ্ড নন টেক্স ৰেভিনিউ বেচিছ অফ টেক্স পলিচিছ ইলাষ্টিচিটি অফ টেক্সেছ characteristics of good tax system the rate schedule of taxation, principle of taxation, benefit principle and ability to pay principle, effect of taxation, impact shifting and incidence of taxation, theories of shifting and incidence, the concentration theory, the
diffusion theory, the modern theory and the main features of Indian tax system যথেষ্ট ব্ৰড হয় বাকি যোনকেইখন পেপাৰ আছে সেই পেপাৰখিনিৰ তুলনাত পাব্লিক ফাইনেন্সৰ পেপাৰখন যথেষ্ট ব্ৰড হয় যদি বুক তোমালোকে পাৰচেজ কৰা তেতিয়া গম পাবা যে বুকৰ ভলিউমটো ডাঙৰ হয় গতিকে আমি বহুত বস্তু পঢ়িব লাগে আৰু ইউনিট নম্বৰ 1-2ৰ ডিফাৰেঞ্চ তেনেধৰণে ইম্পৰ্টেণ্ট হয় ইউনিট নম্বৰ 2 কিছুমান কনচেপ্ট আছে গতিকে আমি ডিফাৰেঞ্চ পঢ়িব লাগিব এবিলিটি টু প্ৰে প্ৰিন্সিপল থিয়ৰী হয় ডায়াগ্ৰাম আছে যথেষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ডায়াগ্ৰামটো তোমালোকে ঘৰত বহুতবাৰ ড্ৰ কৰিবা বহুতবাৰ মানে এক্সামলৈকে তোমালোকে চেষ্টা কৰিবা যে এবিলিটি টু প্ৰে প্ৰিন্সিপলটো তোমালোকে মিনিমাম 10 to 15 টাইমছ বা তাতকৈ বেছি হ'লেও ড্ৰ কৰিবলৈ চেষ্টা কৰিবা নতুবা পৰীক্ষাত লাগি ধৰিবা যিহেতু সময় নাই ন 2 ঘণ্টা সময়ত গোটেই পেপাৰ আমি কমপ্লিট কৰিব লাগে আৰু লিখিবও লাগে আৰু তাৰ সমান্তৰালকৈ ভালকৈ কুৱেশ্যন নিলিখিলে পেপাৰখন স্ক'ৰিং কম হয় ঠিক আছে নেক্সট হৈছে পাব্লিক expenditure and public debt meaning and nature of public expenditure Wagner laws of increasing state activities Weismann Peacock theory critical limit hypothesis canon of public expenditure effect of public expenditure and public expenditure is a compensatory mercantilism and promoter of growth of public expenditure in India আৰু public expenditure যদি কওঁ that means ইয়াত প্ৰথমতে revenue হ'ল চৰকাৰে revenue collect কৰে tax and non-tax revenue থ্ৰুৱেদি সেই tax and non-tax revenue থ্ৰুৱেদি চৰকাৰে যিখিনি আয় আহৰণ কৰে সেইখিনি চৰকাৰে expenditure কৰে কিন্তু কেতিয়াবা কি হয় চৰকাৰৰ expenditure বেছি হৈ যায় revenue কম হয় সেইখিনি সময়ত চৰকাৰে কি কৰিবলগীয়া হয় ঋণ ল'বলগীয়া হয় debt ল'বলগীয়া হয় গতিকে আমি debt আলোচনা কৰিব লাগিব meaning and classification of debt public debt mercantilism of public borrowing sources of public borrowing the reasons for the growth of public debt effect of public debt redemption of public debt growth of the public debt in India important হয় আৰু কিছু ক্ষেত্ৰত ইণ্ডিয়াৰ কনচেপ্টটো যেতিয়া দিছে আমি ডাটা মেনশ্যন কৰিব লাগিব গতিকে কুৱেশ্যন আনচাৰ যিমান ধুনীয়াকৈ তুমি প্ৰেজেণ্ট কৰিব পাৰিবা সিমানেই পেপাৰখন স্ক'ৰিং হ'ব সেইটো কথা মন কৰিবা কিন্তু ঠিক আছে আৰু ইণ্ডিয়াৰ কনচেপ্টটো যেতিয়া আহিব গতিকে আমি কম বেছি পৰিমাণে ইয়াত ডাটা মেনশ্যন যদি কৰোঁ কুৱেশ্যন আনচাৰ ভালদৰে প্ৰেজেণ্ট কৰোঁ অবভিয়াছলি এইখন পেপাৰো তোমালোকৰ কাৰণে স্ক'ৰিং হ'ব খালি এইটো নাভাবিবা যে আমি টেক্সট পঢ়িছোঁ নন টেক্সট পঢ়িছোঁ বুজি পাইছোঁৱেইচোন পৰীক্ষাত লিখিবগৈ পাৰিম দিয়া তেনেধৰণে যদি ভাবা প্ৰব্লেমটো তাতেই হয় আচলতে Next হৈছে government budgeting meaning and role of budget forming the type of government budget the concept of deficit revenue deficit budgetary deficit fiscal deficit primary deficit budgetary policy in India components of revenue and capital budget budgetary trends of receipt and expenditure of the central government study of the latest union budget আমি latest union budget খন পঢ়িব লাগিব কমপ্লিট ডাটা বেছড আমি বাজেট সকলোৱে দেখিছোঁ যেতিয়া আমি লেটেষ্ট বাজেটখন আৰু পৰীক্ষাত ইম্পৰ্টেণ্ট হয় কমনো হৈ যায় কুৱেশ্যনটো আৰু যিহেতু লেটেষ্ট ইউনিয়ন বাজেট বুলি কয় সেই লেটেষ্ট ইউনিয়ন বাজেট বুলি কোৱাৰ লগে লগে তাৰ সমান্তৰালকৈ সেই বাজেটখন আমি ডিপলি পঢ়িব লাগিব সেই বাজেটখনত যিহেতু এখন ডাটা বেছড এখন কনচেপ্ট হয় সেই ডাটাখিনি আমি মনত ৰাখিব লাগিব গতিকে এই মানে কুৱেশ্যনটো তোমালোকে নোটছ বনাবই লাগিব ঠিক আছে নেক্সট হৈছে ফিস্কেল এণ্ড ফিস্কেল ফেডাৰিজম ফিস্কেল পলিচি আমি জানো যে ফিস্কেল পলিচিটো পাব্লিক ছেক্টৰত আহে আৰু যোনটো গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়নে আৰু অন্য এটা হৈছে মানিটাৰী পলিচি যোনটো ৰিজাৰ্ভ বেংকৰ আণ্ডাৰত থাকে ঠিক আছে এতিয়া ফিস্কেল পলিচি যদি কওঁ দ্য মিনিং এণ্ড ইভলিউশ্যন অফ ফিস্কেল পলিচি অবজেক্টিভ অফ ফিস্কেল পলিচি ইন ডেভেলপমেণ্ট এণ্ড লিষ্ট ডেভেলপ ইকনমিজ মেজৰ fiscal reform in India. Next is a fiscal federalism, definition, nature and promotive factor of federation, principle for the effective division of the financial resource, the method of resource transfer and center-state financial relation in India and overview. গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট শেষৰ পেপাৰখন পাব্লিক ফাইনেন্স মই আশা কৰোঁ তোমালোকে জাষ্ট এটা আইডিয়া পালা আৰু ভালদৰে পঢ়িবা মই আশা কৰোঁ তোমালোকৰ তেনেধৰণে ভাবিছা ভাল হ'ব আৰু যদিহে কমপ্লিট কোৰ্চত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা BS6 ছেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ